মহিলাসকল যে কোনো ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই তাৰে এক উদাহৰণ আজি এই প্ৰতিবেদনত লৈ আহিছোঁ। মোৰ লগত উপস্থিত আছে মৌচুমী চেতিয়া দাস বাইদেউ আৰু তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি বৰ্তমান ছুইডেনত খেলিবলৈ এথলেটিক খেলিবলৈ সুযোগ পাইছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলত। মই মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। বৰ্তমান আপুনি কি খেল খেলে? মই এথলেটিক্সৰ থ্ৰ' ইভেণ্টকেইটা খেলোঁ, শ্বৰ্ট ফুট, ডিছকাছ আৰু জেভলিন। এতিয়া বৰ্তমান আগন্তুক যি ছুইডেনত হ'ব লগা ৱৰ্ল্ড মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপ তাত মই জেভলিন আৰু ডিছকাছ থ্ৰ'ত মানে অংশগ্ৰহণ কৰিম। আৰু আপুনি ৰাজ্যিক আগতে কি খেলিছে? আগতে শ্বৰ্ট ফুট, ডিছকাছ, জেভলিন এই তিনিটাই খেলিছিলোঁ। এই তিনিটাই আপুনি খেলে নহয় জানো? আৰু আপোনাৰ বৰ্তমান আপুনি কি কৰি আছে? বৰ্তমান ঘৰৰ গৃহিণীৰ উপৰিও এখন একাডেমি যি চলাই আছোঁ, ব্ৰাইট ষ্টাৰ স্পৰ্টছ একাডেমি। তাত মই উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক এথলেটিক্সৰ প্ৰশিক্ষণ দি আহিছোঁ আৰু মাজে সময়ে কাবাডী আৰু ভলীও যদি ক'ৰবাত কেতিয়াবা প্ৰশিক্ষণেই হওক বা খেলাবলৈ মাতে তাতো খেলাওঁ। যিহেতু তিনিটা বিষয়তে মই প্ৰশিক্ষণৰ যি পৰীক্ষা মানে পাছ কৰি থৈছোঁ, টেকনিকেল অফিচিয়েলৰ সেইবাবে তিনিটা খেলাওঁ। শুনিব পাইছোঁ যে আপোনাৰ যিখন একাডেমি আছে এই একাডেমিখন আপুনি বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আছে বুলি শুনিছোঁ। হয় হয়, 2010 চনৰ পৰাই মই বিনামূলীয়াভাৱেই প্ৰশিক্ষণ দি আহি আছোঁ আৰু একাডেমিখন বৰ্তমান আমাৰ চৰকাৰী ঘৰত মানে পঞ্জীয়নভুক্ত আৰু ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু বৰ্তমান আপোনাৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে? ৰেজিষ্ট্ৰেশ্যনৰ মতে 85জন আছিলে। ইয়াৰ পৰাই ভালেই সংখ্যক ল'ৰা ছোৱালী কিছুমান কোম্পানীতো চাকৰি, ঘৰৰ নিজৰ পৰিয়াল চলাবৰ কাৰণে ল'ৰা ছোৱালী কোম্পানীত চাকৰি কৰি আছে আৰু বৰ্তমান চৰকাৰী চাকৰি 16জনে চাকৰি পাইছে। আৰু এতিয়া যে আপুনি যি ছুইডেনত খেলিবলৈ সুযোগ পাইছে তাৰ বাবে আপোনাৰ ৰাইজৰ বা চৰকাৰৰ ফালৰ পৰা সুবিধাবিলাক কেনেকুৱা ধৰণৰ? এতিয়ালৈকে বৰ্তমান মই 2-এজনৰ লগত কথা পাতিছোঁ যদিও দিয়া এটা দিছে, আশ্বাস দিছে যদিও বৰ্তমান হাতত আহি পোৱাহি নাই। আৰু আমাৰ স্থানীয় ML পোনাকণ ছাৰ অৰ্থাৎ মোৰ দদাইদেউৱে গাঁৱৰে হয়, তেখেতৰ আজি মোক 20,000 টকা এটা তেওঁ দিছে। যিহেতু আজি আমাৰ এডভান্স যিটো মানি 1,70,000 টকা দিব লাগে ছুইডেনলৈ যাবৰ কাৰণে, 1 লাখ টকা আমাৰ ফ্লাইট আৰু হোটেলৰ বুকিঙৰ কাৰণে, আৰু 17,000 টকা দুটা ইভেণ্টৰ 14,000 টকা আৰু 3,000 টকা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লৈছে। আৰু বৰ্তমান মোৰ আজি যদিও লাষ্ট ডেট হৈছে তথাপিও মোৰ পইচাখিনি গোটেইখিনি সম্পূৰ্ণ হৈ উঠা নাই। হয়, এতিয়া যিহেতু বিশ্বত যিহেতু এতিয়া ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব, তেখেতক এতিয়া বহুতোৰ সহায়ৰ প্ৰয়োজন হৈছে। ক্ৰীড়াপ্ৰেমী হওক বা যিহেতু আমাৰ অসম বুলিয়েই নহয় বিশ্বক ভাৰতবৰ্ষক যিহেতু প্ৰতিনিধিত্ব কৰিব, এতিয়া সহায় সহযোগিতাৰ তেখেতক দৰকাৰ হৈছে। চাবুৱাৰ মাউত তিনিআলিৰ পৰা এখন পিছ পৰি ৰোৱা জেগা মাউত তিনিআলি, এনেকুৱা এডোখৰ জেগাৰ পৰা ওলাই গৈ যিহেতু ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে, আপোনালোকৰ সহায় সহযোগিতা সকলোৱে আশা কৰিছোঁ আমি। আৰু এতিয়া আপোনাৰ পৰা জানিম, যিহেতু এতিয়া নৱপ্ৰজন্মৰ ওপৰত আপুনি কি ক'ব? যিহেতু ডিজিটেল দুনিয়াখনত সকলোৱে এতিয়া সৰুৰ পৰাই মাক বাপেকে হওক বা মাক দেউতাকে হওক হাতত মোবাইল তুলি দিয়ে ল'ৰা ছোৱালী, কি ক'ব এই ক্ষেত্ৰত আপুনি? মই এই ক্ষেত্ৰত আজি বুলি নহয়, সদায় মই কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানেওতো মই মিটিং মাটাঙত কথা কওঁ যে মই খেলটো এইটো কাৰণেই ল'ৰা ছোৱালীবিলাকক খেলিবলৈ কওঁ আৰু মই নিজেও আদৰ্শ হিচাপে থাকিবৰ কাৰণে তেওঁলোকৰ লগত মই জড়িত হৈ আছোঁ। বিশেষকৈ সমাজত যি আমাৰ যি অন্যায় অবিচাৰ কিবা বহু ধৰণৰ হেৰিবিলাক সৃষ্টি হৈ আছে, ধৰি লওক ল'ৰা ছোৱালী মোবাইলৰ প্ৰতি আসক্তি, সময়বিলাক অবাবত নষ্ট কৰে। সেই সময়খিনি যদি তেওঁলোকে খেলা ধূলা কৰি পাছ কৰে, অন্ততঃ নিজৰ স্বাস্থ্যটো ভালে থাকিব, বেয়া কামৰ পৰা আঁতৰত থাকিব। আৰু বিশেষকৈ গুটখা জাতীয় বস্তুবিলাক খাই ল'ৰা ছোৱালীবিলাকে নিজৰ স্বাস্থ্যটো হানি কৰিছে। সেই ক্ষেত্ৰত মই বহু ল'ৰা ছোৱালী মোৰ একাডেমীৰ ল'ৰা ছোৱালীয়ে আগতে প্ৰথম যেতিয়া একাডেমীলৈ আহে গালত দুফালে দুটোপোলা মানে গুটখা সোমোৱাই থাকে। সিহঁতক মাৰপিট কৰি বা গালি গালাজ কৰি কিনে তেওঁলোকক এৰাব নোৱাৰি, সিহঁতক কিছুমান টেকনিকৰ দ্বাৰাই এইবিলাক এৰুৱাবলগীয়া হয়। তেওঁলোকক এটা কথাই কওঁ, তোমালোকে গুটখা খাবা, ঠিকে আছে খাই থাকিবা বুলি কওঁ প্ৰথম অৱস্থাত। কিন্তু এটা কথা, স্কুললৈ যেতিয়া যাব, ঘৰত স্কুল যোৱাৰ আগত কেতিয়াও গুটখা নাখায় মাক দেউতাকৰ আগত। যিমান অন্যায় কৰা ল'ৰাও মাক দেউতাকৰ আগত কেতিয়াও সেইবিলাক বস্তু নাখায়। নোখোৱাৰ পিছত ভাত পানী খাই স্কুললৈ যায়, স্কুলততো খাব নাপায়।
নোখোৱাৰ পিছত স্কুলৰ পৰা আহিব অহাৰ লগে লগে মই তেতিয়া কি কৰোঁ ফোন কৰোঁ ফিল্ডলৈ আহিবলৈ আৰু ভাতকেইটা খাই ফিল্ডলৈ যেতিয়া আহি যাব আহোঁতে টাইমটো এটা থাকে কি তেওঁলোকৰ ঘৰৰ পৰা ফিল্ডলৈ কিমান টাইম লাগিব সেই সময়খিনিত মই ফোন কৰোঁ পালাহি নাই সোনকালে আহিবলৈ কওঁ পোৱাৰ লগে লগে ফিল্ডত পোৱাৰ লগে লগে মোৰ আগত কেতিয়াও সেইবিলাক বস্তু নাখায় নোখোৱাৰ পিছত মানে কি হয় লাহে লাহে এই অভ্যাসবিলাক গুচি যায় আৰু ফিল্ডৰ পৰা আকৌ ঘৰলৈ যেতিয়া যাব মই কওঁ চিধা ঘৰলৈ যাবলৈ কওঁ আৰু ঘৰলৈ চিধা যোৱাৰ পিছত মাক দেউতাকৰ আগত আকৌ নাখাওঁতে হয়তো যদি অকণমান খাব অলপকৈ খাওঁতে লাষ্টত গৈ একেবাৰে এৰি দিবলৈ বাধ্য হৈ যায় আৰু তাৰ সেইখিনি খোৱাৰ পিছত কি হৈ যায় দেহৰ যিটো এনাৰ্জি গুটখাজাতীয় বস্তু খালে এনাৰ্জি নোহোৱা হৈ যায় নহ'লে তেওঁ পাৰফৰ্মেঞ্চ দিব নোৱাৰে আৰু নিজে এদিন লাজ পাবলগীয়া হয় আৰু যেতিয়া খেলৰ জগতত নামিব লগৰ ল'ৰা ছোৱালী লগ পাব বহু ঠাই তেওঁলোকে পাৰফৰ্মেঞ্চ যেতিয়া দিব মানে মেডেল পালে যিটো তেওঁৰ মনৰ আনন্দ সেই আনন্দটো যেতিয়া তেওঁ পাব অট'মেটিক সেইবিলাক বস্তুৰ পৰা আঁতৰত থাকিব আৰু জীৱনত মানুহৰ যদি টকা পইচা খৰচ হয় বেমাৰতে খৰচ হয় যদি নিৰোগী হৈ থাকে নিৰোগী হ'বলৈ এক নম্বৰ উপায় হ'ল বৰ্তমান যুগত মানে খেলা ধূলা কৰিব লাগিব আৰু তেতিয়া নিৰোগী হ'লে পইচা বাচিব পইচা বচাৰ লগে লগে আৰ্থিকভাৱে তেওঁ ঘৰখন মানে হেৰি হ'ব আৰু খেলা ধূলা কৰাৰ পিছত তেওঁ স্বাস্থ্যটো ভাল থাকিব লগতে তেওঁ নানা জাতি আৰু বিশেষকৈ এনেকুৱা খেলতে এনেকুৱা এটা বস্তু আছে নানা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেখন পৃথিৱী একেখন আকাশৰ তলত থকাৰ এটা অনুভৱ হয় তাত কোনো জাতি ধৰ্ম নাহে যিহেতু খেলৰ জগতৰ মানুহবিলাকৰ ঘৰলৈ যেতিয়া যাব আপোনালোকে বিশেষকৈ মোৰ ঘৰতে মই কোনো জাতি ধৰ্ম নাই যি আহে নিজে চৌকাত মানে গেছত চাহ অকণমান বনাই খাব পৰা এই ব্যৱস্থাটো আছে আমি কেতিয়াও মানুহক জাতি ধৰ্ম মানে বিচাৰ নকৰোঁ এটাই জানো জাতি দুটাই আছে এটা হ'ল পুৰুষ আৰু মহিলা এই দুটাই জাত আছে বুলিয়ে ভাবোঁ আৰু তেনেকৈ মানে ল'ৰা ছোৱালীবিলাকক এই শিক্ষাবিলাক কথাবিলাক তেওঁলোকক বুজোৱাৰ পিছত আজি চাকৰি পালে কেনেকৈ সুবিধা কোনটো লাইনত কি কৰিলে কি হ'ব ধৰি লওক পঢ়া শুনাৰ লগতে খেলা ধূলা দুয়োটা সমানে যে বজাই ৰাখিব লাগিব সেই কথাটো সদায় তেওঁলোকক মই বুজাওঁ পঢ়া লগতে খেলা দুয়োটা আৰু বিশ্বত মানে আজি ধৰি লওক এজন ডাক্তৰ ইঞ্জিনিয়াৰ কৰিলে তেওঁ আজি ধৰি লওক কেইজন মানুহে চিনি পাব ধৰি লওক আজি যাৰ বেমাৰ হৈছে আমুক মানে গৈ থাকিব চিনি পায় আৰু ঢুকালে কি হ'ব কোন ঢুকালে বোলে আজিৰ পৰা আমুক ডাক্তৰ নাপাওঁ নহয় ঢুকালে এই কথাটোৱে জানিব কিন্তু এজন খেলুৱৈ এজন গায়ক বা সাংস্কৃতিক যিকোনো তেনেকুৱা ধৰণৰ ব্যক্তি যেতিয়া ঢুকাব গোটেই বিশ্বই চিনি পাব সেইকাৰণে মই এইবিলাক মানে সাংস্কৃতিক হওক বা খেলৰ এই ধৰণৰ হেৰিবিলাকক মই গুৰুত্ব দিওঁ লগতে স্বাস্থ্যটো ভাল হৈ থাকে নহয় জানো আজি বিশেষকৈ মোৰ নিজৰ ক্ষেত্ৰতে কওঁ 2015 চনৰ মোৰ যিটো এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টত মই কাপোৰ ঢাকি দিলে মৃত্যু হ'ল বুলি তেনেকুৱা এগৰাকী মানুহ মানে মই আজি জীয়াই আছোঁ একমাত্ৰ ভগৱানৰ হেৰিয়ত আৰু নিজৰ মনোবলত আৰু এই খেলা ধূলাৰ লগত লাগি থকাৰ কাৰণে আৰু বৰ্তমান খেলা ধূলাৰ লগত লাগি আছোঁ কাৰণে আজি মই জীয়াই আছোঁ আৰু এনেদৰে মই এতিয়া য'ত উপস্থিত আছোঁ যোনখন ফিল্ডত উপস্থিত আছোঁ এই ফিল্ডখনতে বাইদেউগৰাকীয়ে নিজৰ যিখন একাডেমি আছে এই একাডেমিখন আগবঢ়াই যোৱাৰ লগতে ছুইডেনত অনুষ্ঠিত হ'ব লগা খেলখনৰ বাবে কচৰৎ চলাই গৈছে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.